সাৱধান ধনুৰাশিৰ লোকসকল, এই ফেব্ৰুৱাৰী মাহটো আপোনাৰ জীৱনত সকলোতকৈ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হ'ব পাৰে। যি কথাটো এতিয়া ক'বলৈ যাওঁ সেয়া আগতে কেতিয়াও শুনা নাছিলে। ধন, ভাগ্য, প্ৰেম আৰু কেৰিয়াৰৰ ক্ষেত্ৰত এটা আচৰিত পৰিৱৰ্তনে আপোনাক অপেক্ষা কৰি আছে, কিন্তু এই এটা ভুল কৰিলে সকলো হাতৰ পৰা ওলাই যাব পাৰে। এই ভিডিঅ'টো শেষলৈকে নাচালে আপুনি নিজেই নিজৰ ভাগ্য নষ্ট কৰিব পাৰে। ধনুৰাশি ফেব্ৰুৱাৰী 2026, আজিয়ে জানক আপোনাৰ ভৱিষ্যত কি কয়। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল, আপোনাক স্বাগতম জনাইছোঁ আজিৰ এই বিশেষ ৰাশিফল ভিডিঅ'ত। ধনুৰাশিৰ লোকসকলৰ বাবে ফেব্ৰুৱাৰী 2026 এটা সাধাৰণ মাহ নহয়। এই মাহত কিছুমানে হেৰুৱা ধন ঘূৰাই পাব, কিছুমানৰ জীৱনত আটাইতকৈ ডাঙৰ সুযোগ লাভ কৰিব আৰু কিছুমানে নিজৰ ভুল সিদ্ধান্তৰ ফল ভোগ কৰিব লাগিব এই মাহতেই। এই ভিডিঅ'টো শেষলৈকে নাচালে আপুনি আপোনাৰ ভাগ্যৰ গুৰুত্বপূৰ্ণ সংকেত মিছ কৰিব পাৰে। আহক তেন্তে জানি লওঁ ধনুৰাশি 2026ত কি পৰিৱৰ্তন আহিব। ফেব্ৰুৱাৰী মাহত বৃহস্পতি, শুক্ৰ আৰু শনিৰ সংযোগত ধনুৰাশিৰ জীৱনত গভীৰ প্ৰভাৱ পেলাব পাৰে। বিশেষকৈ ভাগ্যস্থান শক্তিশালী হ'ব, পুৰণা কৰ্মৰ ফল লাভ কৰিব, কিন্তু ধৈৰ্য পৰীক্ষা হ'ব। এই মাহত ভাগ্য আপোনাৰ পক্ষতে আছে, কিন্তু সিদ্ধান্ত ভুল হ'লে লাভ ক্ষতিলৈ পৰিণত হ'ব পাৰে। কৰ্মজীৱন, ব্যৱসায়, ধনুৰাশি চাকৰি কৰা লোকসকলৰ বাবে ফেব্ৰুৱাৰী মাহটো উন্নতিৰ সংকেত লৈ আহিছে। নতুন দায়িত্ব, প্ৰমোচন বা চেলাৰী আপোনাৰ বাঢ়িব পাৰে। ওপৰ মহলাৰ পৰা স্বীকৃতি লাভ কৰিব, আপোনাৰ বছৰৰ পৰা। কিন্তু অফিচৰ ভিতৰত ৰাজনীতিৰ পৰা সাৱধান থাকিব, বিশেষকৈ দ্বিতীয় আৰু তৃতীয় সপ্তাহৰ কথা বুজি ল'ব। ব্যৱসায়ীসকলৰ বাবে এই মাহটো পুৰণা গ্ৰাহক ঘূৰি আহিব পাৰে। নতুন পাৰ্টনাৰশ্বিপৰ প্ৰস্তাৱ আহিব, কিন্তু নতুন ইনভেষ্ট কৰাৰ আগতে ভালকৈ চিন্তা ভাৱনা কৰি ল'ব। এতিয়া হৈছে আপোনাৰ টকা পইচা, আৰ্থিক অৱস্থা। ফেব্ৰুৱাৰী মাহত ধনুৰাশিৰ আৰ্থিক অৱস্থা লাহে লাহে শক্তিশালী হ'বলৈ ধৰিব। ৰৈ থকা টকা ঘূৰাই পোৱাৰ যোগ আছে। ঋণ কমাৰ সুযোগ লাভ কৰিব। সঞ্চয় আৰম্ভ কৰাৰ উত্তম সময়, কিন্তু হঠাৎ খৰচ বাঢ়িব পাৰে, বিশেষকৈ পৰিয়াল বা চিকিৎসাৰ বাবে। এই মাহটো জুৱা, লটাৰী বা ৰিস্কি ইনভেষ্টমেণ্টৰ পৰা দূৰত থাকিব। এতিয়া হৈছে প্ৰেম আৰু দাম্পত্য জীৱন। ধনুৰাশিৰ প্ৰেম জীৱনত ফেব্ৰুৱাৰী মাহটো মধ্যমীয়া ফলদায়ক লৈ আহিছে। ছিংগেল লোকসকলৰ বাবে নতুন মানুহ লগ পোৱাৰ সম্ভাৱনা আছে। বন্ধুত্ব লাহে লাহে প্ৰেমলৈ ৰূপান্তৰিত হ'ব। ৰিলেশ্যনশ্বিপত থকা লোকসকলৰ বাবে অহংকাৰ আৰু সন্দেহ সমস্যা সৃষ্টি কৰিব পাৰে। কথা লুকালে দূৰত্ব বাঢ়িব। বিবাহিত লোকসকলৰ বাবে এই মাহটো ধৈৰ্য আৰু বুজাবুজি অতি প্ৰয়োজনীয়। স্বাস্থ্যৰ ক্ষেত্ৰত ধনুৰাশিৰ লোকসকলে ফেব্ৰুৱাৰী মাহটো সাৱধান হ'ব লাগিব। সম্ভাৱ্য সমস্যা, পেটৰ সমস্যা, মানসিক চাপ, টোপনিৰ অভাৱ এইবিলাক হ'ব পাৰে। উপায় আৰু নিয়মিত হাঁহি ধেমালি, যোগ, প্ৰাণায়াম, সময়মতে খোৱা বোৱা, এইটো কৰিলে আপোনাৰ বহুখিনি উপকাৰ পাব। এই মাহত স্বাস্থ্যক অৱহেলা নকৰিব। গুৰুত্বপূৰ্ণ তাৰিখ আৰু উপায়। শুভ তাৰিখ হৈছে ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখ, 9 তাৰিখ, 14 তাৰিখ আৰু 21 তাৰিখ। এই তাৰিখকেইটা আপোনাৰ বাবে অতি শুভ। সাৱধানতাৰ দিন 12 তাৰিখ আৰু 26 তাৰিখ। এই দুটা তাৰিখ আপুনি সাৱধান থাকিব লাগিব। ভাগ্য শক্তিশালী কৰিবলৈ বৃহস্পতিবাৰে হালধীয়া কাপোৰ পৰিধান কৰিব। বিষ্ণু বা গুৰু মন্ত্ৰ জপ কৰিব। কাকো বিনা কাৰণত দুখ নিদিব। ধনুৰাশিৰ লোকসকল, ফেব্ৰুৱাৰী 2026 আপোনাৰ বাবে নিজকে প্ৰমাণ কৰাৰ মাহ। আপুনি যদি সঠিক সিদ্ধান্ত লয়, ভাগ্য আপোনাৰ পক্ষত থাকিব। এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, ধনুৰাশিৰ লোকসকলৰ লগত শ্বেয়াৰ কৰক আৰু ৰাশিফল শুনিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক। জয় শ্ৰীকৃষ্ণ।